হেল্ল' ফ্ৰেণ্ডছ, ৰঞ্জু ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি বহুত ধুনীয়া এটা ভিডিঅ' আপোনালোকলৈ বুলি মই লৈ আহিছোঁ। আৰু ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকে নিশ্চয় দেখা পাইছিলে মালিগাঁৱত এখন ধুনীয়া ডিলাৰ অপেনিং হৈ গৈছিলে। গুৱাহাটীত বুলি নহয়, অসমত প্ৰথমবাৰৰ বাবে বিৰলা ই বাইক কোম্পানীৰ ধুনীয়া স্কুটি আৰু বাইক লৈ আহিছে অসমত প্ৰথমবাৰৰ বাবে। গতিকে আপোনালোকে ইয়াত বহুত কম মূল্যত আপোনালোকে এই গাড়ী ক্ৰয় কৰিব পাৰিব। আৰু আপোনাৰ আগৰ ভিডিঅ'ত মই জনাইছিলোঁ এড্ৰেছটো ক'ত আছে, তথাপিতো মই ইয়াত এড্ৰেছ মই কৈ দিছোঁ আপোনালোকক। মালিগাঁও কামাখ্যাৰ 1 নম্বৰ গেট অপজিটত আপোনালোকে দেখাই পাইছে ৰেলৱে হায়াৰ ছেকেণ্ডাৰী স্কুলখন আছে। ডিচেম্বৰৰ 6 তাৰিখে গতিকে আপোনালোকে আহিব পাৰে। বহুত ধুনীয়া ধুনীয়া বাইক স্কুটি আহিছিল আৰু আজিলৈকে ইলেক্ট্ৰিক যিমানবিলাক বাইক স্কুটি আহি আছিলে, বাইক অহা নাছিলে এতিয়ালৈকে, যিমানবিলাক স্কুটি আহি আছিলে আৰু এতিয়া নতুনকৈ বাইক ইয়াত আপোনাৰ উপলব্ধ আৰু বহুত কম মূল্যত আপোনালোকে ইয়াত বাইক হওক বা স্কুটি হওক আপোনালোকে ক্ৰয় কৰিব পাৰিব। কাৰণ ইয়াতকৈ কম দামত আপোনাৰ কোনেও দিব নোৱাৰে, সেইটো আমি গেৰাণ্টি দিব পাৰোঁ। গতিকে ইয়াত ধুনীয়াকৈ এইবিলাক আপোনাৰ বেনাৰ লগোৱা আছে আৰু কণ্টেক্ট নাম্বাৰটো আপোনাৰ দিয়া আছে 7002723743। কাৰণ এই নাম্বাৰটো বাৰু মোৰ স্ক্ৰীণত আপোনালোকে দেখা পাই আছে, ইয়াৰ পৰা আপোনালোকে স্ক্ৰীনশ্বট মাৰি কিবা জানিব লগা কথা থাকিলে আপোনালোকে জানিব পাৰিব। গতিকে এতিয়া আমি প্ৰথমতে ডিলাৰ ভিতৰলৈ আমি যাওঁ ব'লক। প্ৰথমতে এইখন দেখিছে, এইখন এটা এণ্ট্ৰেঞ্চ হয়, এইফালেদিও আপুনি সোমাব পাৰে আৰু যদি কাষ্টমাৰ আহে এইফালেও সোমাব পাৰে আৰু এইফালেদিও আপোনালোকে সোমাব পাৰিব। এইফালেদি আমি এতিয়া সোমাই আহিছোঁ। আহিয়ে ইয়াত আপোনালোকে দেখা পাইছে। গতিকে গোটেইবিলাক ধুনীয়া ধুনীয়া বাইক স্কুটি আপোনালোকক সেইকাৰণে দেখাইছোঁ। আৰু ইমান ধুনীয়া ধুনীয়া মডেল কিছুমান আহিছে আৰু কিমান ৰেঞ্জত আছে, কিমানৰ পৰা উপলব্ধ হয়, কি হয়, গোটেইখিনি আপোনালোকক মই দেখাম। আৰু ইয়াৰ মই ফিচাৰ্ছৰ বিষয়ে কিছুমান মই আপোনালোকক মই ক'ম। আৰু মোৰ বিৰাট বেছি ভাল লাগিছে, মৰম লাগিছে। ইমান ধুনীয়া বাইক হওক বা স্কুটি হওক, বহুত ধুনীয়া ধুনীয়া কালাৰ আছে আৰু মৰম লগা। প্ৰথম মই ষ্টাৰ্টিঙত যাব বিচাৰিছোঁ এইখনৰ পৰা। এইখন হ'ল আপোনাৰ কোৱাণ্টো মডেল। ষ্টাৰ্টিং যিটো প্ৰাইচ হয় 64,449 পৰা আপোনাৰ গাড়ী লৈ যাব পাৰিব এখন স্কুটি। আৰু এইখনৰ আপোনাৰ ফিচাৰ্ছ হ'ল তাত আপোনাৰ কোনো ধৰণৰ লাইচেঞ্চ নালাগে, কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন নালাগে। গতিকে এইখন আপোনাক গভমেণ্টৰ যিটো আপোনাৰ এটা গাইডলাইন মতে 25 মানে স্পীডত আপোনাৰ যাব পাৰে। গতিকে গভমেণ্টৰ গাইডলাইন মতে যিটো স্পীড দিয়া থাকে সেইটো স্পীডত আপোনাৰ থাকিলে তেতিয়া তাত আপোনাৰ কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন হওক বা কোনো ধৰণৰ লাইচেঞ্চৰ প্ৰয়োজন নহয়। গতিকে আপুনি ধুনীয়াকৈ গুৱাহাটীৰ ভিতৰত সকলোৰে আজিকালি বজাৰ সমাৰ কৰিবৰ কাৰণে হওক, নিজৰ কাৰণে লাগে ধৰক এখন আপোনাৰ চাইকেলৰ নিচিনা ব্যৱহাৰ কৰিব পৰা, সকলোৱে ব্যৱহাৰ কৰিব পাৰিব। আৰু বিশেষকৈ স্কুল কলেজৰ ল'ৰা ছোৱালীৰ কাৰণে বহুত বেছি ভাল হ'ব। স্কুলৰ কথা মই নকওঁ কাৰণ অলপ বয়সটো সৰু হৈ থাকিব। কলেজৰ কাৰণে এজন ল'ৰা হওক বা এজনী ছোৱালীয়ে ধুনীয়াকৈ এখন লৈ যাব পাৰিব, একো অসুবিধা নাই। আৰু সকলোতকৈ কম দামত আপুনি ইয়াতে ক্ৰয় কৰিব পাৰিব। আৰু ইয়াৰে মই ফিচাৰ্ছ দুই এটা মই কৈ দিওঁ। ইয়াতে হ'ল আপোনাৰ বেটাৰী থাকিব, সেই বেটাৰীটো আপোনাৰ 3 বছৰ ৱাৰেণ্টি থাকিব, 2 বছৰ ৰিপ্লেচমেণ্ট ৱাৰেণ্টি আৰু লাষ্ট ইয়েৰটো আপোনাৰ ছাৰ্ভিচিং কৰি দিব তেওঁলোকে, যদিহে একো বিশেষ প্ৰব্লেম নাথাকে। গতিকে আৰু ইয়াতে আপোনাৰ ফিচাৰ্ছ আছে। ধৰক এইটো ৰিম'ট কণ্ট্ৰল হয়। যদি আপুনি কিবা কাৰণত গাড়ী ক'ৰবাত আপুনি গৈ পাৰ্কিং কৰি ৰাখিছে, পাৰ্কিং কৰি যদি আপুনি ৰিম'টেদি যদি আপুনি লক কৰিছে, গতিকে চাবি নোহোৱালৈকে এই গাড়ী কোনো লাৰিব নোৱাৰে বা আপুনি হ'লেও এইটো ষ্টাৰ্ট কৰিব নোৱাৰে। তেতিয়া আপোনাৰ চাউণ্ড কৰিব, বিশেষকৈ চোৰৰ কাৰণে আৰু বহুত বেছি ছেফটি হয়। কাৰণ দেখিছে আজিকালি চোৰে পটককৈ কিবা এটা কৰি নাজানো আৰু কেনেকৈ তেওঁলোকে গাড়ী বহুত তেনেকৈ চুৰ কৰিছে বা কৰে। গতিকে সেইখিনিৰ পৰা এটা ছেফটি থাকিব। আৰু মিনিমাম যদি আপুনি ভাবে এবাৰ ফুল চাৰ্জ দিয়াৰ পিছত কিমান কিলোমিটাৰ যাব, একেবাৰে লৱেষ্টখনৰ কথা মই কৈ আছোঁ দেই। ইয়াতকৈ যদি আপোনালোকৰ কাষ্টমাইজ যদি লাগে বোলে মোৰ অলপ বেছি চলা লাগে, সেইটো বাৰু মই পিছত ক'ম বাৰু। গতিকে মিনিমাম ধৰক আপুনি যদি এবাৰ ফুল চাৰ্জ দিয়ে 60 কিলোমিটাৰলৈকে ৰেঞ্জ আপোনালোকে পাব। তাৰমানে এবাৰ ফুল চাৰ্জ দিলে আপোনালোকে 60 কিলোমিটাৰ যাব পাৰিব। আৰু সেই 60 কিলোমিটাৰ যাবলৈ হ'লে আপোনালোকে নিশ্চয় মনত এটা প্ৰশ্ন আহিছে যে মানে ধৰক এনেকৈতো চাৰ্জ দিলে মানে ধৰক যি হ'লেও বিল আহিব বা কিবা আহিব। গতিকে তেনেকুৱা ধৰণৰ কোনো কথা নহয়। গতিকে প্ৰথম যদি আপুনি 60 কিলোমিটাৰ যোৱাখনত ফুল চাৰ্জ কৰিলে
মাত্ৰ তাত আপোনাৰ মানে 1 ইউনিটো মানে কাৰেণ্ট কনজিউম নহয়, তাতে আপোনাৰ 1 ইউনিটকৈ আপোনাৰ কম হ'ব। আকৌ সেইকাৰণে কাষ্টমাৰক কোৱা যায় যে মিনিমাম 6 টকা এটা খৰচা হ'ব বুলি। আৰু গতিকে 6 টকা এটলিষ্ট নহয়, তথাপিতো অকণমান বেছিকৈ কোৱা গৈছে। গতিকে আৰু এটা আপোনাৰ ফিচাৰ্ছ আছে প্ৰত্যেকখন গাড়ীতে, এইটো দামী বা কম দামী বুলি কথা নহয়, ইয়াত এটা ছফ্টৱেৰ আছে। গতিকে সেই ছফ্টৱেৰটোত আপোনাৰ যিটো বেটাৰী যিটো চেল থাকে, সেই চেলটো মানে দেখাই থাকিব আপোনাৰ মোবাইলত, এইটো বস্তু মানে আপলোড কৰি দিয়া হ'ব। আৰু তাত তেতিয়া আপুনি কি কৰিব, বেটাৰীৰ যিটো চেল সেই বস্তুটো আপুনি নিজে গম পাই থাকিব। যদি কিবা কাৰণত কেতিয়াবা ক'ৰবাত যদি আপোনাৰ বেটাৰীৰ কিবা এটা বস্তু যদি আপোনাৰ কিবা অসুবিধা হৈছে বা কিবা এটা যদি প্ৰব্লেম হৈছে, বেটাৰী আপোনাৰ তাতে শ্ব' কৰি থাকিব। তেতিয়া সেই বস্তুটো বা ফটো মাৰি হ'লেও বা আমাক দিলেও হ'ল বা আমি কোম্পানীত পঠালেও সেই বস্তুটো লগালগ তেওঁলোকে তাৰ পৰা মানে ছফ্টৱেৰ এটা বস্তুটো, গতিকে তেওঁলোকে তাৰ পৰা আমাৰ ঠিক কৰি দিব পাৰে, নতুবা বা গাড়ীখন লৈ আহিব পাৰে বা তেনেকুৱা ধৰণৰ কথা। গতিকে আৰু ইয়াতে ধৰক আপোনাৰ মোবাইল যদি আপুনি চাৰ্জ দিব পাৰে, এফালে দেখাই দিয়া, মোবাইলত যদি আপুনি চাৰ্জ দিব পাৰে, চাৰ্জ দিয়াৰ কাৰণে এইখিনি আপোনাৰ এনেকৈ সুবিধা আছে। ইয়াতে মোবাইল চাৰ্জ দিব পাৰে, ইয়াতে ধৰক সৰু সুৰা বস্তু কিছুমান আপুনি ৰাখিব পাৰে। গতিকে আৰু ইয়াতে মই এতিয়া বেটাৰী আপোনাক চাবি লগাই মই এতিয়া দেখুওৱা নাই। ইয়াতে আপোনাৰ গোটেইবিলাক ডিছপ্লেত আপোনাৰ দেখাই থাকিব বেটাৰী, মটৰৰ গোটেইখিনি বস্তু। আৰু মটৰ বুলি কওঁতে এটা কথা মনত পৰিছে, মটৰটো হ'ল আপোনাৰ ৱাটাৰপ্ৰুফ মটৰ। গতিকে যিহেতু আমাৰ গুৱাহাটী জেগাত জানে, গুৱাহাটী বুলি নহয় চব আৰু অসমত বুলি ক'লে বানপানী মানে এটা জেগা বুলি সকলোৱে জানে। গতিকে মটৰটো তেনেকুৱা কোনো অসুবিধা নহয়। কেতিয়াবা যদি কিবা কাৰণত কিবা বৰষুণ হওক বা কিবা বানপানীত যদি আপুনি কিবা কাৰণত ফচিছে বা কিবা এটা হৈছে, তেতিয়া সেই মটৰটো আপোনাৰ বেয়া নহয়, কাৰণ সেইটো আপোনাৰ ৱাটাৰপ্ৰুফ মটৰ হয়। গতিকে বাকীখিনি সেয়া আৰু ভাৰী বেছি নহয়, ৱেইট বেছি নহয়, আৰু ধুনীয়াকৈ একদম পাতলা হয়। কাৰণ এনেইতো ইঞ্জিন থাকিলে ধৰক অলপ ৱেইট থাকে বাৰু, তথাপিতো কিলো কিমান হ'ব সেইটো মই একজেক্ট সেইটো মই নাজানিম বাৰু, মই সুধিব লাগিব, চেলছৰ ল'ৰাক সুধিব লাগিব। বাকী লুক ধুনীয়া, কালাৰ ধুনীয়া, গ্ৰীণত হোৱাইটৰ কম্বিনেশ্যনটো বহুত বেছি ভাল লাগিছে। আৰু ধৰক তাৰে পিছত এইখনৰ পিছত আৰু এটা মডেল আছে, আৰু এইখিনি আপোনাৰ ল' স্পীড বুলি কোৱা হয়। যদি এইটো ৰেঞ্জত এইখনত যদি কালাৰত বা এইটো মডেলত যদি ইয়াতকৈ বোলে নহয় মোৰ অকণমান কিলোমিটাৰ বেছি যোৱা লাগে, তেতিয়াহ'লে আপোনালোকে তেনেকৈও কাষ্টমাইজ মানে পাব। আৰু তেনেকৈ ধৰণৰ মডেলো আছে ইয়াতে, সেইটো বুলি নহয়। যদি এইটো কালাৰতে বোলে মোৰ অলপ বেছি যোৱা লাগে, গতিকে বেছি যোৱা বুলি ক'বলৈ গ'লে মানে আমাৰ মেক্সিমাম ধৰক 120লৈকে থাকিব। 60 কিলোমিটাৰ যোৱা, 80 কিলোমিটাৰ, 100 আৰু 120, গতিকেলৈ সিমানলৈকে যোৱা পাব। আৰু সেইমতে ধৰক প্ৰাইচটো অলপ 3-4 হাজাৰ টকা ডিফাৰেঞ্চ এটা আহিব পাৰে, অলপ বেছি হ'ব, কাৰণ বেটাৰী সেই হিচাপে পাৱাৰটো অলপ বেছি হ'ব। গতিকে সেইখিনিয়ে কথা। গতিকে ইয়াৰ ওপৰত ধৰক অলপ যদি আমি মডেলটো যদি দেখাবলৈ যাওঁ, তেতিয়াহ'লে এফালে লৈ আহা, তেতিয়া আমি দেখাব লাগিব, তাৰে ওপৰত যদি মডেল দেখাবলৈ যাওঁ তেতিয়া আমি এইটো দেখাব লাগিব। গতিকে তাতকৈ এইটো মডেল অলপ মানে সেই ক'লো নহয় আপোনাৰ ধৰক 3-4 হাজাৰ টকাৰ এটা ডিফাৰেঞ্চ আহিব। তাৰমানে এইটো লুকটো বেলেগ, অলপ ডিজাইনটো অকণমান এখনৰ বেলেগ। গতিকে ইয়াতো আপোনাৰ সেই তেনেকৈ ধৰণেই পাব, কাষ্টমাইজ পাব। 60 কিলোমিটাৰ যোৱা লাগে, 80 কিলোমিটাৰ বা 100-120 তেনেকুৱা। আৰু ফিচাৰ্ছ গোটেইখিনি ছেইম হয়, একেই হয়। ৱাৰেণ্টি ধৰক বেটাৰী গোটেইখিনি একেই হয়, চব সেইমতেই পাব। আৰু তাৰে ওপৰত এইকেইটা গোটেইকেইটা এটাই মডেল হয়, গোটেইকেইটা বেলেগ বেলেগ কালাৰৰ হয়। আৰু তাতকৈ যদি আমি অকণমান ওপৰত যাওঁ, এইখন হ'ল আপোনাৰ স্মাৰ্ট। গতিকে ইমান বেছি ধুনীয়া লাগিছে, ইউনিক লাগিছে আপোনাৰ কালাৰকেইটা। মানে 1, 2, 3 আৰু আগত এটা আছে আপোনাৰ 4টা। গতিকে গোটেইকেইটা কালাৰে বহুত বেছি ধুনীয়া লাগিছে। আৰু গাড়ীকেইখনো বহুত বেছি অকণমান মানে ডাঙৰ, মানে বাকীকেইখনতকৈ দেই। মানে এইটো নহয় যে 2জন মানুহ আৰামত যাব পাৰিব। আৰু লুকটো আপোনালোকে নিশ্চয় দেখা পাইছে, বহুত বেছি ধুনীয়া, ইউনিক কালাৰ হয়, ভাল লাগিছে গোটেইকেইখন। গতিকে ইয়াতো সেই একেই ছেইম ফিচাৰ্ছ হয়, আৰু মটৰ আৰু বেটাৰী সেইকেইটাইতো মেইন বস্তু। নতুনকৈ আহিছে এইখিনি, আৰু যিদিনাখন অপেনিং আছিলে, অপেনিঙৰ দিনাখন এইখন আহি পোৱা নাছিলে, এতিয়া নতুনকৈ আহিছে, আপোনালোকে চাব পাৰে। গতিকে ইয়াৰে ওপৰত যদি আকৌ আমি যাবলৈ হয়, এইখন হ'ল আপোনাৰ এম্বিশ্যন। এটা আপোনাৰ অলপ মানে কালাৰকেইটা আপুনি নিশ্চয় দেখাই পাইছে, ভেস্পাৰ যিটো মানে কোম্পানী, তেওঁলোকৰ এনেকুৱা ধৰণৰ মানে লুক ৱাইজ আৰু অলপ দেখিবলৈ একেই হয়। গতিকে তাতকৈ বহুখিনি আপোনালোকে কমত পাব। গতিকে আপোনালোকক মই এতিয়া প্ৰত্যেকখন গাড়ীৰ দাম ধৰক আপোনালোকক মই কৈ থকা নাই, কাৰণ ষ্টাৰ্টিংটোৰ কথা মই কৈছোৱে। গতিকে তাৰ পৰা বহুত বেছি ডিফাৰেঞ্চ নহয়, অলপ অলপ ডিফাৰেঞ্চ, কিন্তু সকলোতকৈ কম মূল্যত যদি আপোনালোকে ক্ৰয় কৰে, তেতিয়াহ'লে আপোনালোকে ইয়াত আহিব পাৰে, ইয়াত আপোনালোকে চাব পাৰে। তাতকৈ যদি আমি অকণমান ওপৰত যাওঁ, মানে স্কুটি, আপোনাৰ এইখন হ'ল ইলেক্ট্ৰ এইটো মডেল।
আৰু বহুত বেছি মানে মৰম লগা মানে স্কুটিখন মই আহাৰ দিনাখনিয়ে মানে দেখি মানে ভাল লাগিছিলে আৰু দেখিয়ে মই কৈছোঁ যে ইমান ধুনীয়া কিউটি আৰু মানে সবতকে মানে ভাল লগা হেৰি আৰু ইয়াৰ কম্বিনেশ্যনটো এটা দেখিছে সিটকিটাও আপোনাৰ বহুত মানে কমফৰ্টেবল হয় বহুত ধুনীয়া হয় আৰু ইয়াৰো সেম ফিচাৰ্ছ একে আৰু সকলোকে এখন অকণমান দামী হয় আৰু স্কুটি মই এতিয়ালৈকে দেখালো আপোনালোকক 5টা মডেল থাকিব বা মানে 5টা মডেল আছে 5টাৰে ধৰক আপোনাৰ 4টা ফিচাৰ্ছ তেনেকে থাকিব সকলোতে আপুনি পাব 60 কিলোমিটাৰ 80 কিলোমিটাৰ 100 আৰু 120 আৰু কমপ্লিট বাকিখিনি আপোনাৰ গমে পাইছে আৰু ইয়াতে আপোনাৰ সাৰ্ভিসটো ধৰক 3টা সাৰ্ভিস আপোনাৰ ফ্ৰী থাকিব প্ৰথম ধৰক 1000 কিলোমিটাৰত আপোনাৰ এটা ফ্ৰী সাৰ্ভিস থাকিব তাৰপিছত দ্বিতীয়টো থাকিব আপোনাৰ 3000ত ফ্ৰী সাৰ্ভিসিং আৰু 3 নম্বৰটো থাকিব 5000 আপোনাৰ ফ্ৰী সাৰ্ভিসিং আৰু ৰব আৰু এটা কথা কওঁ যে 3 বছৰ যেটো আপোনাৰ ওয়াৰেন্টি কথা ক'লো 30000 কিলোমিটাৰ নহলে আপোনাৰ 3 বছৰ যেটো আগত হয় সেই হিচাপে আপোনাৰ বেটাৰী ওয়াৰেন্টিটো আপুনি পাই যাব মোৰ এটা কথা ক'বলৈ থাকি গ'ল কাৰণ মই কৈ আছিলো যে আপোনালোকৰ স্কুটি 5টা মডেল আছিলে বুলি গতিকে প্ৰথম যেটো মডেল মই আপোনালোকক দেখাইছিলো ষ্টাৰ্টিং যেটো মডেল হেতু আছিলে আপোনাৰ কোৱান্টো আৰু স্পাৰ্ক এই দুটা মডেল আপোনাৰ লো স্পীডত পাব মানে ইয়াৰ কোনো ধৰণৰ মই আগতে কৈছিলো যে আপোনাৰ ৰেজিষ্ট্ৰেচন নালাগে বা লাইসেন্স কোনো ধৰণৰ নালাগে কিন্তু আৰু আমি তাৰ ওপৰত যদি আমি আহিবলৈ হয় এইটা মডেলত আপোনাৰ ৰেজিষ্ট্ৰেচন আৰু আপোনাৰ লাইসেন্স কম্পালসৰি হয় গতে ইয়াতে আপোনাৰ নাম্বাৰ প্লেট লাগিব আৰু লো স্পীড বুলি ক'বলৈ গ'লে তাতে কোনো ধৰণৰ মানে ৰেজিষ্ট্ৰেচন বুলি ক'বলৈ গ'লে নাম্বাৰ প্লেট মানে প্ৰয়োজন নাই গতে ইয়াত আপোনাৰ নাম্বাৰ প্লেট লাগিব আৰু ইয়াতে আপোনাৰ লাইসেন্স লাগিব গতিকে এইখিনি হ'ল আপোনাৰ হাই স্পীড হয় আৰু এইগিখনৰ আপোনাৰ থাকিব টপ স্পীড 65 গতিকে 65 একচুয়ালি লিখা থাকে কিন্তু তথাপিতো তাতকে আপোনাৰ ধৰক যদি আপুনি নিজে চলাই চোৱাৰ পিছত আপুনি গম পাব ধৰক 75 লৈকে আপোনালোকে ধুনীয়াকে পাই যাব গতে স্কুটিখন তাতকে আৰু বেছি আমাৰ স্পীড মানে প্ৰয়োজনো নাই আৰু অসমত প্ৰথমবাৰ ইলেক্ট্ৰিক প্ৰথমবাৰৰ বাবে বিৰলা ই বাইকে লৈ আহিছে আপোনাৰ বাইকৰ এইগিটা মডেল আছে গতিকে গুৱাহাটীত বুলি নহয় অসমত একচুয়ালি অহা নাছিলে গতিকে এইগিখন দেখিছে একদম প্ৰথম ষ্টাৰ্টিং আপোনাৰ বাইকৰ এইগিটা মডেল হয় ব্লেক আৰু এটো আপোনাৰ ব্লু দুটা কালাৰত আছে গতিকে ইয়াতো আপোনাৰ ফিচাৰ্ছ খিনি হেখিনি সেম খিনি থাকিব ধৰ 3 বছৰ ওয়াৰেন্টি কৈয়ে আছো আপোনালোকক 3 বছৰ ওয়াৰেন্টি ষ্টাৰ্টিং মডেল হয় ইয়াত আপোনাৰ আহিব 1,44,000 ৰ পৰা আপোনাৰ ষ্টাৰ্টিং হয় আৰু ইয়াতো ধৰক আপোনাৰ ৰেজিষ্ট্ৰেচন লাইসেন্স হেখিনি বস্তু লাগিব ৰেজিষ্ট্ৰেচন লাগিলে তো লাইসেন্সখন লাগিব হেতু কম্পালসৰি হয় গতে এই দুটা আপোনাৰ মডেল হয় আৰু যদি আমি তাতকে যদি ওপৰত যাওঁ স্পোৰ্টস বাইকত যদি আমি যাওঁ তেতিয়া হলে তাৰে ওপৰত আহিব এইটো মডেল এটো ধৰক আপোনাৰ যদি এক শোৰুম হয় তেতিয়া হলে ইয়াতে আহিব 1,69,000 ফাইনান্সটো যদি লব বিচাৰে হেখিনিও আপোনালোকে ধুনিয়াকে ইয়াতে পাব দেখাত বহুত ধুনিয়া ইউনিক হয় আৰু কালাৰটো বহুত বেছি ধুনিয়া আৰু স্টাইলটো আপোনালোকে দেখিছে লৰা মানুহে দেখিলে আপোনাৰ একদম পছন্দ কৰিব ধুনিয়া লাগিছে আৰু ইয়াতকে যদি আমি অকনমান ওপৰত যাওঁ তেতিয়া হলে এইটো এটা মডেল আছে গতে বাইকৰ একচুয়ালি 4টা মডেল আছে আৰু এটা আছে হেতুতে আমি দেখাম গতে এখন আপোনাৰ ব্লেকত বহুত ধুনিয়া লাগিছে বহুত ধুনিয়া মানে দেখিছে আপোনালোকে কিন্তু আৰু এইগিখনত একচুয়ালি আপোনাৰ যদি এবাৰ ফুল চাৰ্জ দিয়ে গতে 150 কিলোমিটাৰ লৈকে আপোনাৰ যাব আৰু এটা কথা কওঁ আপোনালোকক একচুয়ালি কোৱা নাছিলো আগৰ কিটা মডেলটো যদি ফুল চাৰ্জ এবাৰ হ'বলে হলে আপোনাৰ টাইম কিমান লাগিব গতিকে 3 ঘণ্টাৰ পৰা ষ্টাৰ্টিং এফালে আপোনাৰ 5 ঘণ্টা লৈকে গতে বাইক বিলাকত আপোনাৰ 5 ঘণ্টা লাগিব আৰু ইয়াতে এটা ভাল ফিচাৰ্ছ দিয়া আছে কি অটো কাট হয় যদি আপুনি কেতিয়াবা বাইকখন হক বা স্কুটিখন যদি আপুনি চাৰ্জিঙত লগাই মানুহে এটোটো আৰু কোনো বেছি ধৰক চাই নাথাকে বা কোনবা পাহৰি যাব পাৰে কিন্তু চাৰ্জাৰ হক বা বেটাৰী হক হেতু অটো কাট হয় নিজে ফুল চাৰ্জ হোৱাৰ পিছত এটো সেফটিৰ কাৰণে দিয়া হয় আৰু চাৰ্জাৰডাল তেতিয়া আপোনাৰ বেয়া হোৱা চান্স নাথাকে আৰু বেটাৰীটো ধৰক আপোনাৰ বেয়া হোৱা চান্স নাথাকে অটো কাট হয় আৰু ধুনিয়াকে সময়ত ফুল চাৰ্জ হোৱাৰ পিছত নিজে কাট হৈ থাকিব হেতু এটা আপোনাৰ ভাল ফিচাৰ্ছ আৰু সবতকে টপ মডেল মোৰ মানে সবতকে ভাল লগা মডেল হেতু হল এইখন এফালে আপোনাৰ দেখিছে একচুয়ালি ৰেড কালাৰখন এনো দেখিলেতো এনো ভালে লাগে ৰেডটো সবৰে প্ৰিয় হয় ভাল লাগে গতে এইখন হল সবতকে টপ আৰু এইখনৰ মোৰ প্ৰাইসটো কথা কৈ দিও এক শোৰুম হল 2,12,000 গতিকে ইয়াৰ ওপৰত আপোনাৰ ইন্সুৰেন্স আহিব আৰু ৰেজিষ্ট্ৰেচন আহিব হেতু এক্সট্ৰা হয় আৰু যদি আপোনালোকে ফাইনান্সত যদি লব বিচাৰে তেতিয়াও লব পাৰিব
এটো হল সবতকে টপ মডেল আৰু দেখিছে লুক ওয়াইজটো কবই নালাগে গোটেইখিনি মডেল আৰু গোটেইখিনি স্কুটি হক বাইক হক দেখাত বহুত বেছি ধুনিয়া এটা ইউনিক হয় আৰু অসমত প্ৰথমবাৰৰ বাবে আপোনালোকে বাইকো পাব আৰু সকলোতকে আপোনালোকক মই এটো নকও আপোনালোকে বেলেগটো ধৰক আমাৰ ট্ৰাই কৰিব পাৰে লিথিয়াম বেটাৰী ধৰক আপোনাৰ কোবাত যদি কমত পায় হেতু মই মানে হেতু একচুয়ালি গ্যাৰান্টি আমি দিব পাৰো কাৰণ কতো ইমান কমত নাপায় আৰু সকলোতকে যদি কমত এখন বাইক বা এখন স্কুটি যদি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে মালিগাঁৱত আহক আসাৰা যেটো বিৰলা ই বাইক ডিলাৰত আপোনালোকে আহক আৰু ইয়াতকে এটা মই ডাঙৰ ইনফৰমেশন এটা আপোনালোকক এই ভিডিও থ্ৰুদি মই দিব বিচাৰিছো এই বিৰলা ধৰক যি ই বাইকৰ এটো হল একচুয়ালি CNF হিচাপে লোৱা হৈছে গতিকে যদি অসমৰ যিকোনো ডিস্ট্ৰিক্টত যিকোনো জেগাত যদি তেনেকে ডিস্ট্ৰিবিউটৰ হক বা ডিলাৰ কোনোবাই যদি খুলিব বিচাৰে তেতিয়া হলে আমাৰ লগত ধৰক কন্টাক্ট কৰিব পাৰিব কাৰণ এই মই স্ক্ৰিনত ধৰক আপোনালোকৰ নাম্বাৰটো দিয়া আছে ইয়াতে কন্টাক্ট কৰিব পাৰিব ইয়াতে কন্টাক্ট কৰি ধৰক আপোনালোকে হেখিনি যিখিনি ফৰ্মেলিটি ধৰক যিখিনি থাকিব হেখিনি আপোনালোকে কথা বতৰা আমি বাই ফোনত আমি হেখিনি কথা পাতিম বা হেখিনি আপোনালোকে কৈ দিম কোনোবাই যদি তেনেকে বিজনেস হিচাপেও যদি কাম কৰিব যদি বিচাৰে তেতিয়া হলে কৰিব পাৰে অসমৰ যিকোনো জেগাত যিকোনো ডিস্ট্ৰিক্টত গতিকে সেই কাৰণে হেতু এটা মানে সুবিধাৰ হয় একচুয়ালি CNF হিচাপে লোৱাৰ কাৰণে গতে হেখিনি আপোনালোকে গোটেইখিনি পাই যাব আৰু আমাৰ বিশেষকে মেইনলি কি হয় যেতে ইলেক্ট্ৰিক বুলি যেতে কথাটো আহি পৰিলে মেইন বস্তু হল আমাৰ সাৰ্ভিস নহয় জানো গতিকে সাৰ্ভিসটো পাবই লাগিব কম্পালসৰি গতিকে আমাৰ কোম্পানীত ধৰক লৰা গৈ কোম্পানীৰ পৰা কমপ্লিট টেকনিক্যাল যিখিনি ডিপাৰ্টমেন্টত যিখিনি ট্ৰেইন লাগে হেখিনি ট্ৰেইনিং কৰাই আনি আমি ইয়াত লৰা আমাক ৰখোৱা হৈছে গতিকে যিকোনো সমস্যা যিকোনো কিবা অসুবিধা পালে হেখিনি আপোনালোকে ফুল মানে সাপোৰ্ট পাব ফুল আপোনালোকে সাৰ্ভিস পাব হেতুৰ কাৰণে কোনো চিন্তা কৰিব নালাগে গতিকে আপোনালোকে আহক আৰু ধুনিয়া স্কুটি হক বাইক হক আপোনালোকক যি লাগে ধুনিয়া এখন আপোনালোকে ক্ৰয় কৰি লৈ যাওক আৰু সকলোতকৈ কম দামত আৰু যদি কিবা কিবি যদি ইয়াৰ উপৰি যদি আৰু আপডেট থাকে আপোনালোকক মই ভিডিও থ্ৰুদি মই জনাই থাকিম আপোনালোকক মই কম গতিকে আজিলৈ এইখিনি গতিকে আপোনালোকে আহক মন পছন্দৰ আপোনালোকে গাড়ীখন লৈ যাওক গতিকে আজিলৈ ভাবিলো মই ভিডিওটো এইখিনিতে শেষ কৰো বুলি বাই বাই